কেতে বিয়াখন কিন্তু সঁচা আজি ছোৱালী চাবই লাগিব ছোৱালী মানে তেজপুৰৰ পৰা এনে আহিছে নে ছোৱালী চাবই লাগিব আপোনাৰখন এবাৰ ক'ব লাগিব মোৰটো তোমালোকক এই নিদো নাই প্ৰথম আপোনাৰখন কৰি ল'ম নহয় আমি ছোৱালী চাম বাৰু আমি চাম আজি বিয়াখন আহিছো কি লহাই নাই যে ছোৱালী চাব আহিছে আহিছে বহি আছে ছোৱালী আহিছে এই কথা আছে নাই দেৰিকে বাৰু যিকি নহওক আজি আমি বিয়া খাবলৈ আহিলো গৌতমৰ বাইকৰ বিয়া আমি গোটেইখিনি আহিছো তেজপুৰ শিৱসাগৰ য'ৰ তৰ খিচমিচ হৈ গৈছে গতিকে চাই থাকোঁ আজি কিমান ধুনীয়া ধুনীয়া ছোৱালী আহিছে আমি আপোনালোকক তাৰ লগতে এয়া হ'ল চকলং বিবাহ আৰু ইয়াৰ নীতি নিয়ম আজি আপোনালোকে জানিব পাৰিব কি কেটকা 20 টকা দিলে হ'ল মাত্ৰ 20 টকা একোই ক'ৰ হয় ক'ত কৰিছিলা হে ঘৰ কোনখন বাৰী ক'ত গোবৰ খেতি ধৰা গোবৰ খেতি দিলে দেৰিকে গোবৰ খেতি লাভ হয় আহি গ'ল মাছ আহি গ'ল মাছ মানছো আহি গ'ল মাছ মানছ এইটো মানছ আৰু এয়া হ'ল গাহৰি মাংস চাওকচোন কিমান আছে নহয় বাপৰে আজি খোৱাহে বল আৰু কোনে কোনে খাই কমেণ্টত জনাবলৈ নাপাহৰিব মানে কোনে কোনে খাই ভাল পায় সেয়া জনাবলৈ নাপাহৰিব পানীহে খাই মানে তেজপুৰৰ পৰা বগা মানে কোনটো পানী বাৰু এইটো মানে গৰম বুলি কয় গৰম পানী ন হয় আৰু এইফালে পুৰা একদম গুৱাহাটী পাই পুৰা পিঁয়াজ কাটাত ব্যস্ত পুৰা এয়া আপোনাৰ টিঙে পুৰা পিঁয়াজ কাটি দিছে হয়নে এইজনে আকৌ মন মাৰি আছে কি হ'ল কেছটো কি নাই ইয়াৰ ঘৰত মিঠাতেল লগাই চুলি কি ধুনীয়া কৰিছে আজি ছোৱালীয়ে মানে তই কেনেকুৱাকে পচন্দ কৰিব অনুভৱ এইবাৰ বোৱাৰী নিহে আহিবা নেকি ইয়াৰ পৰা দেউতাক কেনেকুৱা পুৰা প্ৰস্তুতি চলি আছে নেকি এই ছোৱালী ভনীয়েক নেকি এই বায়েক চুলি একদম পোন কৰিহে আহিব এইবাৰ খানা চলি আছে পুৰা এইফালে বঢ়িয়াকে বনাই আছে ন আলু ফ্ৰাই চলি আছে এইফালে কি হৈছে গাহৰি ক'ত চলি আছে ৰাতিপুৱা পুৰা গাহৰি কাটিলে এই বঢ়িয়া এইফালে ভাত এইফালে দালি বনাই আছে পুৰাই হয়নে মজা এই আমাৰ ছোৱালী ভায়েকৰ বন্ধুৱেক মানে গা চাটি তেল টেঙা ঘঁহি আহিছে এই যি ভাল মলমলাই আছে একদম গোটেই ভিডিঅ' মলমলাই আছে একদম ভিডিঅ' মলমলাই এইফালে ছোৱালী মাক বহি আছে হেৰি কি শৰাই চৰাই লৈ তামোল পাণ লৈ বহি আছে আহিব ৰাইজ ন আহিব অলপ পিছতে চব মন মাৰি আছে বাকী বন্ধুকেইজন মন মাৰি আছে এই খেল চোৱা জেগাটো বঢ়িয়া লাগিছে ৰাতিলৈ কিন্তু আপুনি এইডোখৰ নাপায় কিন্তু ৰাতিলৈ নাপায় এতিয়া লৈ লওক আপুনি অৱশেষত গুৱাহাটীৰ পৰা মানস আহি পালেহি মানস আহি পাই গ'ল আমাৰ মানস আহি পাই গ'ল আমাৰ বিয়াৰ দিনা আহি গ'ল কাপোৰ বেপাৰী আৰু গুৱাহাটীৰ পৰা কি আনিছে বেগত কি আছে বেগত কি আছে চাওঁ কি কাপোৰ আছে এই নাই এইবিলাক বেয়া কথা নকওঁ দেই কি কাপোৰ আছে কোৱা পটাপট কোৱা মধুবনী গাঁও অৰ্থাৎ গৌতমৰ ঘৰৰ ওচৰত মানে ইফালে গৈ থাকোঁতে দেখা পালোঁ এখন গেট সঁচাকৈ বিৰাটেই ভাল লাগিলে তেওঁ এজন হয়তো খুব সুন্দৰ এজন আৰ্টিষ্ট এই মহিলা লিখাকে আমাৰ পুৰা আলোচনা চলিছে কাপোৰ পিন্ধিবই ইফালে ছোৱালী আহিলেই সোনকালে আহা চাহ দিলে লাল চাহ লগত আছে কি এইটো এই কবই পৰা নাই বেহুচ হৈ গৈছে নেকি খুব বাৰ খালে মানে বহুত বাৰ খাইছে এই ইমান কনফিউজ কিয় হৈছে আমিতো ধুনীয়া ল'ৰাও নহয় হয় নহয় কনফিউজ হ'বলৈ বাজিকে নহওক আমি চাহটো খাই লওঁ ৰাইজসকল আহি পালেহি পুৰা ব্যস্ত মানুহবিলাক এতিয়া চাম আজি আৰু ধুনীয়া ধুনীয়া ছোৱালীবিলাক চাব লাগিব আপোনালোকক দেখাম ইয়াত কিমান ধুনীয়া ধুনীয়া ছোৱালী আছে চম ল'ৰাবিলাকে ধুনীয়া ধুনীয়া ছোৱালী চোৱাত পুৰা ব্যস্ত কইনাৰ লগত কোন আহিছে নাই দেখা নেকি তেজপুৰৰ পৰা কিয় আহিলা এই গামোচাখন চাওকচোন মোৰ কিন্তু বিৰাটেই ভাল লাগিলে খুব কম বয় আজিকালি এনেধৰণে খুৰা সুধোচোন কোনে বৈছে ভাল লাগিল দেই এনেধৰণে আমাৰ অসমীয়া শিপিনীয়ে এনেকুৱা গামোচাবিলাক বব লাগে মই ইয়াৰে শিৱসাগৰ ডিমৌ এই ভাইটি নগাঁও বিয়া খাব আহিলো আকৌ লগৰ ডিমৌ ভালে আপোনালোকৰ ভাল শিৱসাগৰ ডিমৌ ঠিক আছে ঘৰত আছে মা আছে দেউতা আছে আৰু দাদা আছে বৌ আছে ঠিক আছে দাস নয়ন দাস এই ছোৱালী বিচাৰি আছে চব শেষে কৰি দিলে এই বেয়া কথা আছে নাই ছোৱালী আছে নাই ছোৱালী আছে নাই শেষে কৰি দিলে হ'ল আমাৰ বিয়া গিফ্ট ইফালে চব গিফ্ট বিয়া গিফ্ট
আৰু এইফালে মোৰ গিফ্ট এইয়া আহি আছে বিয়া ঘৰলৈকে আহি আছো ওকে নগাঁৱৰ পৰা নয়ন গৈছে দেই নগাঁও নীল ক'ৰ পৰা গ'ল এতিয়া মানস ক'ৰ পৰা গ'ল মানস নখন গাঁও পাই পদাৰ্পণ কৰিছে বিজয় নগাঁও আৰু কোন থাকিলে এই ঠেলামৰা পৰা ঠেলি দিছো দেই এইজনক এই ঠেলামৰাৰ পৰা ঠেলি দিছো ঠেলামৰা পুৰা খাই আছে গাহৰি এই মাইনাকো বহুত ডাঙৰ পিচ দিছে গাহৰি মাছো দিছে ন লুকাইছে গাহৰি কেই পিচ পালা নকয় এই হিৰো গাহৰি কেই পিচ পালা গাহৰি পাইছা নাই কেই পিচ 4-5 পিচ কেনেকুৱা হৈছে মজা হৈছে এই হেৰি বিজয় নীল খুব ভালো এইফালে একদম ধুনীয়া আছে মজা আছে গাহৰি একদম টেষ্টি আছে ধুনীয়া আছে একদম বঢ়িয়া খালি দিছা একদম ভাল কি হয় এইটো গাহৰি নাযাবা পাহৰি নাযায় কেতিয়াও নাপাহৰো ভাই পুৰণি আৰু ভাইটিসকল বহি গ'ল বঢ়িয়া আছে ছোৱালীবিলাক আহি গ'ল হয় নে ধুনীয়া ছোৱালীবিলাক আহি গৈছে ন এতিয়া এইয়া ব্লগত যাব আকৌ ধুনীয়া ছোৱালীবিলাক আহি গৈছে এতিয়া লাহে লাহে মানুহৰ ভিৰ হৈ গ'ল আৰু তাৰ লগে লগে আমাৰ ভাইটিকেইজনৰ মেকআপৰ পলেপ মুখত পুৰা পৰি গ'ল মানে দৰা আহিব হৈছে আৰু সেইকাৰণে ধুনীয়া হ'ব বিচাৰিছে ফাউণ্ডেশ্যন লগাই লৈছে এইফালে দিছে নেকি এইফালে চুলি কি খাৰা কৰি দিছে এইফালে কি চূণ কৰিছা নেকি ছোৱালী পতাহে আহিব মানে এনেই এইজনে আকৌ লোকৰ আপেল খোৱা মানুহ সেইজন আকৌ শুই আছে এইজন মুখখন দেখাই দিয়া তেজপুৰৰ পৰা ছোৱালী চাবলৈ আহি শুই গ'লগৈ লাষ্টত মানিছে পুৰা দিছে নাই শেষ চবে মাৰি শেষ কৰিলে বাপেকে আমি চকলং বিবাহ ওচৰতে ক'ৰবাত দেখিছোঁ চাগে বা নহ'লে ভিডিঅ'ত দেখিছোঁ কিন্তু তাৰ ইতিবৃত্ত কি সেয়া অলপ জনোৱা হওক প্ৰথমতে খুৰা নামটো জানিম মোৰ নাম তেওঁ শিৱকুমাৰ মোহন ন আমাৰ চকলঙৰ যিটো প্ৰথাটো বহুতে নাজানে বহুতে জানে অলপ নজনাসকলৰ কাৰণে আমি অকণ মানে জনাব বিচাৰোঁ কেনেকুৱা ধৰণৰ এই প্ৰথাটো তাৰমানে কি কথাটো হ'ল এনেকুৱা ধৰণৰ হয় পৃথিৱীত যিমান জনজাতি বা মানে জাতি জনগোষ্ঠী আছে প্ৰত্যেক জনগোষ্ঠীৰে তেওঁলোকৰ নিজৰ একোটা পৰম্পৰা আছে ঠিক তেনেদৰে আমাৰ টাই আহোমসকলৰ বিবাহৰ এটা পৰম্পৰা হৈছে এই চকলং প্ৰথা আমাৰ অকাই মহোমৰ জীয়েক নাংহুং ফাক প্ৰথমে লেংডনে এই চকলং বিবাহ পদ্ধতিৰে বিবাহ কৰি আনিছিল আৰু তেতিয়াৰ পৰা এই চকলং বিবাহটো টাই আহোমসকলৰ মাজত প্ৰচলিত হৈ আহিছে আৰু আজিও আমাৰ এই টাই মানুহৰ মাজত কম বেছি পৰিমাণে প্ৰচলিত চলি আছে আৰু চকলং কিয় কোৱা হয় মানে নজনাখনে ক'লে চকলং মানে কি এটা বিবাহৰ এটা প্ৰথা তাৰমানে প্ৰথা হয় আৰু নামৰ আঁৰত কিবা আছে নেকি ইয়াৰ নামৰ আঁৰত বেলেগ একো নাই ন আচ্ছা এতিয়া যে 100 এগছ চাকি বুলি কয় কি কাৰণে দিয়া হয় এই চকলং তাৰমানে আছে এইবিলাক একোটা গোটেইখিনি শক্তি মানে পোহৰৰ এটা শক্তি বুলি কয় যেনেকৈ সূৰ্য নহ'লে পৃথিৱীত একোৱেই নহয় ঠিক তেনেদৰে আমি সেই সূৰ্যক বা পোহৰক সাক্ষী কৰি আমি এই বিবাহ অনুষ্ঠানটো আমি অনুষ্ঠিত কৰি আহিছোঁ তাত বেলেগ ধৰণৰ বেলেগ অন্য একো নাই আৰু ধৰি লওক এই 100 চাকি মাজত কেনেকে কি আছে কিবা নিয়ম আছে এইবিলাক বনাই দিছে এইবিলাক ভেটিবিলাক এইটো এটা মৰল বুলি কয় মৰল হয় এইটো কিছুমানৰ চক্ৰাকাৰ মানে মকৰা আকৃতি মকৰা জালৰ আকৃতি মানে এখন মৰল আছে এখনৰ পদুম ফুলৰ আকৃতি এখন মৰল চবে বেলেগ বেলেগ কয় নেকি বেলেগ তাৰমানে এই দুটা মানে সৰল মৰল বুলি কয় আৰু এখন পদুম ফুলৰ আকৃতি মৰল বুলি কয় আৰু এইবিলাক বাকী যে কিবা অৰিহণা থুৰীয়া তামোল এইবিলাক কেনেকুৱা কি এইটো মানে 100 গছ চাকিৰ লগতে 100 গছ মানে 100 এখন তাৰমানে তামোলো থুৰীয়া তামোলো থাকে আৰু অৰিহণা ঠিক তেনেদৰে থাকে আৰু কি জানিবলগীয়া আছে ইয়াৰ বিষয়ে চকলঙৰ বিষয়ে মানে কি ইয়াত মানে কি আমাৰ
ইয়াত দেওবান বিধি বাস কৰা হয় 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 দৰা কইনাক যেতিয়া মাল্য প্ৰদান কৰে নহয় হয় হয় কৰাৰ লগে লগে আমি দেওবান বিধি কৰা হয় আমাৰ ওপৰ ফ্ৰীসকলক যে আজি যে এই দৰা কইনাই মানে বিবাহ সম্পন্ন হৈ গ'ল এই কথাখিনি আমাৰ ফ্ৰীসকলক আমি জনোৱা হয় এই চকলং কথাৰ যোগেদি আমি তেখেতলোকক আমি আহ্বান কৰোঁ সেয়াই আৰু ফ্ৰী মানেতো গম পাইছে চাগে বহুতে ফ্ৰী মানে গম পাইছে ফ্ৰী মানে আমাৰ দেৱতাসকল ঠিক আছে ধন্যবাদ বাকীখিনি আমি দেখাবলৈ চেষ্টা কৰিম নিশ্চয় দৰা আহি পাবহি এতিয়া ইফালে দৰা ঘৰে যি বস্তু দিব অলপ নি আছে বস্তুবিলাক বহাই আছে আৰু ইফালে কইনা বহাবলৈ মাতি আছে আৰু বিয়া নাম গাই আছে চাওকচোন বাৰু দৰা আগত কি আহা বুলি কয় শুক্লি ভাৰী বঢ়িয়া শুক্লি ভাৰী বুলি কয় দৰা আগত আহিছে তাৰপিছতে দৰা আহিব জ্যেষ্ঠসকল আহি গ'ল এফালে দৰাক আগুচিবলৈ কণ কণ মইনাসকল গৈছে এডাল ডাং লৈ আৰু আগতো বহুত ল'ৰা ছোৱালীয়ে ডাং লৈ ৰেডি হৈ আছে আপাতো গানটো গাই দিয়া ক'বা দৰা আগুচিবলৈ আহি ৰেডি পুৰা দৰা আগুচিবলৈ পুৰা ৰৈ আছো দৰা নোলোৱাই হ'ল যে নোলোৱা হৈ আছে কি দিছে নাজানো আৰু ভৰাই লৈ আহি গ'ল দৰা ঘৰৰ পৰা নিয়ম কৰিব কৈছে আৰু ইয়াৰ পৰা একদম ভিতৰত যাব এইকেইটা মেইন মানুহ এইকেইটা কোনটো কোম্পানী আছে তোমালোক MS Construction Company CEO আৰু এজন কোন এইফালে আছে এইফালে আছে BMW মালিক এইফালে আছে ৰেডি হৈ গ'ল পুৰা বঢ়িয়া আছে দৰা আহি গ'ল দেই আহি গ'ল দৰা গাড়ী আহি গ'ল চাউল চিটি আছে দৰা ওলালে
কইনা খুজিবলৈ আহিলে নেকি হা কইনা খুজিবলৈ আহিল দৰা ভাইক নেকি এই বাবা দৰা ভাইক গ'ল কইনা খুজিবলৈ দৰা ভাইক ন ভাইক ভাইক দৰা ভাইক কইনা আহি গ'ল বাহিৰলৈ আহি গ'ল এতিয়া কইনা পালেহি আৰু এয়া হ'ল দৰা কইনা ইফালে চকলঙৰ নীতি নিয়মেৰে বিবাহ আৰম্ভ হ'ব মানে বিবাহৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু ইফালে আপোনালোকে হয়তো গম পালেই চকলং বিবাহৰ নীতি নিয়ম কি গতিকে বহুত বেছি দীঘলীয়া কৰা নাই কাৰণ এই অনুষ্ঠানটো বহুত বেছি দীঘলীয়া আৰু ইফালে কন্যাদানৰ সময় হৈছে তাৰ অকণমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এই মুহূৰ্তটো সঁচাকৈ বহুত আৱেগিক আৰু এনেধৰণেই চকলং বিবাহ হৈ যায় আৰু বহুত আছে হয়তো দীঘলীয়াকৈ দেখাবলৈ অকণমান অসুবিধা হয় আপোনালোকৰো হয়তো আমনি লাগিব গতিকে বেলেগ এটা ভিডিঅ'ত নিশ্চয় সম্পূৰ্ণ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম অথবা লাইভত দেখাবলৈ চেষ্টা কৰিম এয়া আছিল আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব কইনা আৰু দৰাক আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই মনোজ গগৈ আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ